মোৰ মৰম মানে এই কলটো আছে মানে আনিবলৈ সেই কল যে তাত থৈ দিয়া আছে মোক কৈছে মানে সেই কলটাৰ পৰা আনি দিব লাগে আপোনাক আকৌ দেখুৱাম মই হে মই ধৰিছে নহয় দেখুৱাব সেই কলৰ পৰা কল আনিব লাগিব আমাৰ মৰম তাত মানে এক পিচ কল দিব লাগে। নমস্কাৰ, আপোনালোকৰ কি খবৰ? আৰু মই আজি বহুদিনৰ মূৰত আকৌ আহিলোঁ আৰু ইমান দিন আমি কাজিৰঙা বাগৰিত ডালিমি ধন চবকে দেখুৱাই আছিলোঁ। আজি ডালিমি বৰ্তমান মানে কাজিৰঙাৰ কাম শেষ হ'ল। এতিয়া বৰ্তমান ডালিমি নিজৰ মালিকৰ ঘৰত থাকে। ক'বলৈ গ'লে ঘৰ মানে বৰগছ যিটো ৰিজৰ্ট আছে কাজিৰঙাৰ ভিতৰত চবতকৈ ডাঙৰ, চবতকৈ মানে প্ৰফেচনেল ৰিজৰ্ট হয়, ৰিজৰ্ট ফুডিং এণ্ড লজিং যোনটো বৰগছ ৰিজৰ্ট হয়। সেই বৰগছ ৰিজৰ্টৰ আমাৰ ৰমেশ শইকীয়া ছাৰৰ হাতে হ'ল ডালিমি আৰু ধনবৰ। আৰু ধনবৰ আৰু ডালিমি বৰ্তমান আছে আমাৰ কহৰা বৰগছ ৰিজৰ্টত বৰ্তমান আছে আৰু প্ৰৱণে চলায় আমাৰ ডালিমিক, আমাৰ এই মমক, আমাৰ মম হয়, মম বুলি মাতো মৰমত। আৰু এইফালে জোন মৃধা, জোনে চলায় আমাৰ ধনবৰ, আমাৰ ডেকা ল'ৰাক চলায় ধনক চলায় মানে আমাৰ জোনে। আৰু জোনে এতিয়া আমাৰ ধনবৰ আমাৰ বেটাৰ কাৰণে এয়া কলগছ লৈ গৈ আছে লাহে লাহে। আৰু আমি আছোঁ বৰ্তমান কহৰা, আমাৰ কহৰা যোনটো আমাৰ চেণ্ট্ৰেল ৰেঞ্জৰ মানে অপজিট ছাইডতে আছে আৰু ধনবৰ আৰু ডালিমি আমাৰ ৰমেশ শইকীয়া ছাৰৰ মৰমৰ হাতী ধনবৰ হ'ল আমাৰ ৰমেশ শইকীয়া ছাৰৰ মৰমৰ ল'ৰা আৰু ছোৱালীক হ'ল আমাৰ ডালিমি। আৰু এইফালে পৱন হাই বুলি দি দে। আৰু এইফালে আমাৰ জোনে লৈ গৈ আছে ধনৰ কাৰণে কল লৈ গৈ আছে। আৰু ধনবৰক বৰ্তমান আমাৰ কহৰা চেণ্ট্ৰেল ৰেঞ্জৰ অপজিট ছাইডতেই পাব। আৰু ধনবৰৰ কাৰণে কল লৈ গৈ আছে। আৰু ধৰ্মৰ বৰ্তমান 4-5 মাহ ইয়াতে থাকিব, তাৰ কোনো কাম বন নাই আৰু ইয়াতে থাকিব, ইয়াতে খাব, ইয়াতে শুব বহিব। আৰু এই চাওক আমাৰ কহৰা যোনটো চেণ্ট্ৰেল ৰেঞ্জৰ মানে অপজিট ছাইডতে আছে আৰু একদম বৰগছ লজৰ কাষতে। আৰু ধনবৰ বৰ্তমান ইয়াতে থাকিব। চাওক ধনবৰে কল খাই আছে। মই জোনৰ লগত আহিলোঁ, জোন আৰু পৱনৰ লগত। আৰু ধনবৰে কল খাই আছে। এই বেটা খবৰ ভাল? তোক চাবাহে আহিছোঁ দেই, তোক চাব আহিছোঁ ধনবৰ। এই বেটা, এইয়া বেটাই নমস্কাৰ দিছে আপোনালোকক। চাওক বেটাক চাবহে মই আহিছোঁ আজি আকৌ কহৰাত, হয় নহয় জোন? আমি ধুনীয়াকৈ কাজিৰঙাৰ ওচৰতে থাকোঁ, আমি পানী চানী ধুনীয়াকৈ আছে, ধুনীয়াকৈ খাই ধুনীয়াকৈ বৈ তাতে আমি কেতিয়াবা এৰিম। এতিয়া খালি ধনবাৰে খাব আৰাম কৰিব ন? আৰাম কৰিব। এতিয়া এইখিনি খোৱা হ'লে গা ধুৱাব ল'ম, গা ধুৱাই লৈ অলপ দানা খুৱাম। আৰু আপোনালোক জানেই যে ছমাহ আমাৰ ধনবৰ এনেকুৱা আৰু 40-50টা হাতী আমাৰ কাজিৰঙাৰ বাগৰি বনাঞ্চলত হাতী চাফাৰী কৰে। এতিয়া বৰ্তমান হাতী চাফাৰী শেষ হ'ল আৰু শেষ হোৱাৰ কাৰণে এতিয়া ধনবৰৰ মালিকে লৈ আহিলে বৰগছ ৰিজৰ্টত। আৰু ৰিজৰ্টৰ অপজিট ছাইডতে ৰাখে আৰু আমাৰ যোনটো কহৰা বনাঞ্চল, সেয়া কহৰা বনাঞ্চল আমাৰ একদম ৰিজাৰ্ভত তেনেকৈ ধনবৰক ৰাখিছে। আৰু ধনবৰ ইয়াতে খাব, বহিব, শুব আৰু আৰাম কৰিব। আৰু ছমাহ পিছত ডিউটি আৰু কেনেকুৱা, 3 ঘণ্টাহে ডিউটি, দিনটোত আৰু খাই বৈ ধুনীয়াকৈ কটায় আৰু তেনেকুৱা আৰু ধৰক। আৰু আপোনাক বৰগছ ৰিজৰ্টত আহিলে ধনবৰ আৰু ডালিমিক লগ পাবই। আৰু ধনক চলায় আমাৰ জোন মৃধা, আমাৰে লগৰীয়া হয়, ফ্ৰেণ্ড হয়। আৰু ডালিমিক চলায় পৱনে। আপোনালোক বৰগছত আহিলে বৰগছ ৰিজৰ্টটো পাৰ হৈ পাব ধন আৰু ডালিমিক। ধন হ'ল আমাৰ মতা হাতী, দঁতাল হাতী। আৰু সেইফালে আছে ডালিমি হ'ল মাইকী হাতী। একেলগে সিহঁতক আনিছিলে আমাৰ ৰমেশ শইকীয়া ছাৰে, বহুত মৰম কৰে, মানে ছোৱালী ল'ৰাৰ নিচিনা মৰম কৰে। এইজনী হ'ল ডালিমি, হ'ল আমাৰ ছাৰৰ ছোৱালী ডালিমি। আৰু এইফালে আছে আমাৰ ধনবৰ ল'ৰা, আমাৰ ৰমেশ শইকীয়া ছাৰৰ, জানে গোলাঘাটৰ, খুব মৰম কৰে। মৰমত নিজৰ ল'ৰাৰ নিচিনা ৰাখে, ল'ৰা ছোৱালীৰ নিচিনা ৰাখে। ধনবৰ আৰু ডালিমিক বহুত মৰম কৰে। ঘোঁৰাও আছে আমাৰ মালিকৰ, আছে, চাব পাৰে, ব'ল চাবলৈ যাবা। আৰু এতিয়া আমাৰ ৰমেশ শইকীয়া ছাৰৰ ঘোঁৰা আছে, 3টা আছে আমাৰ বৰগছ লজৰ। এতিয়া ঘোঁৰাকেইটাক চাবলৈ গৈ আছোঁ। আৰু আমাৰ যিবিলাক পৰ্যটক আহে বাহিৰৰ পৰা, আমাৰ ইণ্ডিয়াৰ বাহিৰৰ যিবিলাক আউট কাণ্ট্ৰিৰ যিবিলাক পৰ্যটক আহে, টুৰিষ্ট আহে, সিহঁতে আমাৰ এই ঘোঁৰাবিলাক লৈ ফুৰে ন? এই ঘোঁৰাবিলাক লৈ ফুৰে কোন? আৰু এটা ঘোঁৰা আছে, খোলা আছে, 2টা এটা আছে ন? এয়া ঘোঁৰা নাযাওঁ, ওচৰত নাযাওঁ। এইকেইটা টুৰিষ্টে লৈ ফুৰে ন? টুৰিষ্টে এনেই ৰাখিছে আৰু ন? পোহপাল কৰি আছে আৰু আমাৰ মালিকে বহুত যতনত ৰাখিছে।
অঁ এই দুটা ঘূৰাই আছে আৰু এটা জানো ক'ত গ'ল চুৰিব গৈছে সি গোটেই ৰিজাৰ্ভখন ঘূৰাই আহিছিলে গোটেই ৰিজাৰ্ভ ঘূৰাই গোটেই ৰিজাৰ্ভখন ঘূৰাই আহিছিলে গড় হাতীৰ মাজতো যায়গে যায় গৈ কৰি এইফালে ঘাঁচা খাই কৰি আকৌ সন্ধিয়া আহি যায় এই হ'ল আমাৰ জোন মিঠা মোৰ ফ্ৰেণ্ড হয় ই ধনবৰক চলায় দঁতাল হাতী আমাৰ ধনবৰক আৰু এইফালে এই দুটা ঘূৰাই ধুনীয়াকৈ খাই আছে আৰু তেনেকুৱা মই চাব আহিছোঁ কাৰণ ধনবৰ আৰু ডালিমিক বহুত দিনো নেদেখোঁ মৰম লাগে মৰম কৰোঁ না সিহঁতক ভাল পাওঁ সেই বুলিহে আপোনালোকক দেখুৱাবলৈ আহিছোঁ আৰু সেইফালে ডালিমি ইয়াত ধনবৰ ধুনীয়াকৈ খাই আছে আৰু এই আমাৰ কহৰা যোনটো আমাৰ চেণ্ট্ৰেল ৰেঞ্জৰ এৰিয়া হয় এইটো আৰু চাওক ধনবৰ এতিয়া ধুনীয়াকৈ ইয়াত মানে ছমাহ আৰু ধুনীয়াকৈ ইয়াত থাকিব মুক্তভাৱে থাকিব চাওক লগতে এইফালে জুৰি নদী আছে জুৰি নদী আৰু লগতে চাওক কিমান ঘাঁহ এইফালে ঘাঁহ আৰু ধনে একদম মুক্তভাৱে খাব আৰু খোৱা বোৱা ধুনীয়াকৈ খাব ল'ব বহিব আৰু জেগাখিনি ইমান ধুনীয়া নহয় চাৰিওফালে গছ গছনি একদম ভৰি আছে আৰু প্ৰকৃতিৰ মাজত সেইফালে আছে ডালিমিহঁত সিহঁতে ধন আৰু ডালিমি মতা মাইকী দুইটা ইয়াত ধুনীয়াকৈ একদম মৰমত থাকিব আৰু ছমাহ তেনেকৈ ৰাখিব আৰু মালিকে আকৌ নেক্সট ছমাহ অক্টোবৰ মাহৰ 25 তাৰিখে আমাৰ বাগৰি স্থানত গৈ পাব মেডিকেল কৰিব চেকআপ কৰিব হেল্থ চেকআপ কৰাৰ পিছতহে আকৌ যিমানকেইটা হাতী আছে আমাৰ বাগৰি বন অঞ্চলত ডিউটি কৰে গোটেইকেইটা হাতীক আকৌ মেডিকেল হেল্থ চেকআপ কৰি আকৌ ডিউটিত আকৌ পুনৰ পঠাব আকৌ আমাৰ এলিফেণ্ট চাফাৰী কৰিবলৈ ধনবৰ ওচৰত মই যাম অলপ পিছত আপোনালোকক দেখুৱাম বাৰু আৰু মই এতিয়া গৈ আছোঁ ধনবৰৰ আমাৰ ল'ৰা ধনবৰৰ ওচৰত সেইফালে যোন গ'লে ক'ব না দোৱা তুমি দোৱা আৰু ধনবৰক সপ্তাহ দেখা নাই কাৰণে মৰমত ধনবৰক চাবলৈহে আজি আহিছোঁ বেটা হয় ধনবৰ বেটা বেটা তোক মই পইচা নহয় বেয়া নকৰিবি বেটা এই বেটা শুনি লওঁ মই বেটা বেটা বেটাক বহুত মৰম কৰোঁ বেটাক চাবহে আহিছোঁ চদা বেটাক চাব আহিছোঁ বেটা নমস্কাৰ দিয়া ধুনীয়াকৈ নমস্কাৰ দিয়া বেটা এই বেটা দিদি দিয়া বাইদেউ এই বেটা দেই ধনবৰ যে আৰু বহুত ওখ হ'ব বহুত ডাঙৰ হাতী হ'ব ধনবৰ বয়স কিমান আছে যোন এতিয়া হৈ গ'ল 32 বছৰ বয়স ন ধনবৰ আৰু 50 বছৰলৈকে সি ডাঙৰেই হ'ব ধনবৰ 50 বছৰলৈকে ডাঙৰেই হ'ব আৰু বহুত ডাঙৰ হাতী হ'ব দাঁত কেইটা যে তাৰ ইমান দীঘল হৈ যাব বহুত ওখ হ'ব দাঁতো ডাঙৰ হ'ব ধনবৰ বহুত ডাঙৰ হাতী হ'ব আৰু ডালিমিও আমাৰ চামেলি আছে নহয় চামেলি মাই সেই চামেলি মাৰ নিচিনা হ'ব আমাৰ ডালিমি বহুত ডাঙৰ দীঘল হাতী হ'ব দেই ধনবৰ মানে মতা হাতীৰ ভিতৰত বহুত প্ৰকাণ্ড হ'ব আমাৰ ধনবৰ এই ধনবৰ আমাৰ ধনবৰ হয়নে নাই আমাৰ বেটা মৰমৰ বেটা আমাৰ ৰমেশ শইকীয়া ছাৰৰ মৰমৰ ল'ৰা আমাৰ ধনবৰ নমস্কাৰ দিছে ধুনীয়াকৈ ন বেটা মৰম কৰোঁ বুলিহে বেটাৰ ওচৰত আহিছোঁ মই নেদেখোঁ চাবাহে আহিছোঁ আৰু তোৰ লগত মই গোলাঘাটো যাম ফুৰিবলৈ তোৰ লগত মই গোলাঘাট যাম ফুৰিবলৈ গোলাঘাট নাজিৰা তিনিচুকীয়া ডিব্ৰুগড় গোটেইটো মই ফুৰি আহিম তোৰ লগত ভাল লাগিব গোলাঘাট আপোনালোক পাই থাকিম মই গোলাঘাট নাজিৰা তিনিচুকীয়া দুলীয়াজান গোটেইটো ঘূৰি আহিম ধনবৰ আৰু ডালিমিৰ সৈতে আৰু তাত কদুমণি হাতী আছে বাবু আছে ঢেৰ বহুতকেইটা হাতী আছে যেনেকৈ ৰাম বাহাদুৰ বহুতকেইটা হাতীৰ লগত মোক এইবাৰ দেখা পাব উজনি অসমৰ হাতী যিকেইটা আছে আৰু ধনবৰো থাকিব লগত আৰু বেছি ভাল লাগিব ন বেছি ভাল লাগিব ঠিক আছে দে আৰু এয়া হ'ল আমাৰ ম'ম' মই মৰমত তাক ম'ম' বুলি মাৰোঁ ডালিমি ম'ম' বা ম'ম' ঘৰ বনাই ম'ম' নাচিব ম'ম' নাচি দিয়া ম'ম' নাচা সেই ম'ম' নাচা নাচা ভালকৈ নাচা ধুনীয়াকৈ নাচা নহয় ম'ম' নাচা নাচি দিয়া ম'ম' নাচা সেই ম'ম' নাচা নাচি দিয়া ধুনীয়াকৈ ম'ম' আছে মই ম'ম' হয় মই ডালিমি ম'ম' হয় মই ম'ম' বুলি বহুত মৰম লাগে ডালিমি ৰাণী ম'ম' নাচি আছে চাইছে নহয় ম'ম' নাচ এনেকৈ নাচে ম'ম' নাচি দিয়া ম'ম' নাচি দিয়া ঠিক আছে ম'ম' নাচি আছে ম'ম' নাচি দিয়া নাই ম'ম' দিয়া ম'ম' চাইছে নহয় এনেকৈ আনি আছে খুব মৰমত থাকে এনেকৈ
আকৌ দেখুৱাম মই হে মই ধৰিছে নহয় দেখুৱাব সেই তলত কল আনিব লাগিব আমাৰ মৰম তাত মানে এক মাছ কল দিব লাগে মই যে হাতত ধৰি লৈছিলে খুৰাৰে মানে মোক কল খুৱাব লাগে তাক সেইকাৰণে কল আনি দিলোঁ এক পিচ সেইকাৰণে মোক মাতি আছিলে কেনেকুৱা মোৰ লগত ভাল মই সিহঁতক মৰম কৰোঁ বুলি এনেকৈ ধুনীয়াকৈ খুৰাৰ এনেকৈ হাতত ধৰি কৈছে যে সি তাৰ পৰা পলাই এপিচ আনি দে মোক আৰু মই আনি দিলোঁ এতিয়া ধুনীয়াকৈ খাই আছে চাইছে এইবিলাক হ'ল ভাল পোৱা হাতীৰ লগত সদায় সময় দিব লাগে হাতীক ভাল পাব লাগে বহুত মৰমেল বস্তু হাতী মৰম কৰিলেহে আপোনাক বুজি পাব আৰু যেনেকৈ আপুনি নিজৰ গাৰ্লফ্ৰেণ্ড নিজৰ মাইক যেনেকৈ সময় দিয়ে আমাৰ হাতীকো তেনেকৈ মৰম দিব লাগিব মৰম চেনেহ কৰিলেহে আপোনাক চিনি পাব জানিব বুজি পাব আৰু আপুনিও তাইক বুজি পাব তেনেকুৱা আৰু মই সেই এক পিচ কল আনি দিলোঁ সি ইমান ধুনীয়াত মৰমত সি খাই চাইছেনে নাই মানে মোক কৈছে আৰু তাৰ পৰা এক পিচ তাক কল আনি দিব লাগে বেছিও নালাগে এক পিচ আনি দিব লাগে মোক সেইকাৰণে সুৰেৰে ধৰি সি কৈছে আৰু দেখুৱাই দিছে তেনেকৈ ঠেলি যে সি তাৰ পৰা এক পিচ কল মোক আনি দে আৰু তাক এক পিচ কল আনি দিলোঁ ধুনীয়াকৈ খাই আছে এতিয়া আকৌ মই ওচৰত গ'লে মোক আকৌ নধৰিব সি চাব দেই মোক নধৰিব মই আকৌ যাম নহয় এতিয়া খোৱাতে সি ভিজি থাকিব সি এতিয়া নকয় আৰু মোক এনেকৈ সুৰেৰে নধৰে এতিয়া ধৰিছে কিয় তেতিয়া মানে তাক এক পিচ কল আনি দিব লাগে মানে ইমানটো বুজি পায় আমাৰ যিবিলাক কাজিৰঙা ৱেষ্টাৰ্ণত যিবিলাক হাতী চাফাৰী কৰা হাতী আছে চব মানে বুজি পায় বহুত প্ৰশিক্ষণ দিয়া হাতী হয় সেইকাৰণে আমাৰ যিবিলাক বিদেশৰ পৰা যিবিলাক আহে আউট কাণ্ট্ৰিৰ যিবিলাক টুৰিষ্ট আহে সিহঁতক লৈ ঘূৰাই ফুৰাই মানে চব বুজি পায় সিহঁতে খুব মানে বহুত ধুনীয়াকৈ প্ৰশিক্ষণ প্ৰাপ্ত হাতী হয় আমাৰ ডালিমী ধন চামেলি যিমানকেইটা আমাৰ 40-50টা হাতী আছে চববিলাকে ধুনীয়াকৈ বুজি পায় আৰু মানুহৰ মৰম চেনেহবিলাক আৰু হাতীৰ মৰম চেনেহ ভাল পোৱাবিলাক সেইবিলাকে মই মানে দেখুৱাব বিচাৰোঁ আপোনালোকক মই হাতীক সদায় আপোনাক মৰম কৰিব বহুত মৰমীয়াল বস্তু হয় আপোনালোকে হাতীক মৰম কৰিলে সদায় আপোনালোক ভগৱানে আপোনালোকক মংগল কৰিব সদায় এইবিলাক সাক্ষাৎ ভগৱান হয় আমাৰ গণেশ বাবা হয় এইবিলাক আমাৰ মানে জীৱিত গণেশ বাবা বুলি ক'বলৈ গ'লে আমাৰ হাতী যেনেকৈ আমি গণেশ পূজা কৰোঁ মানে অৰিজিনেল গণেশ আমাৰ এই হাতীবোৰেই হয় আৰু ভিডিঅ'টো আজিলৈকে ইমানখিনিয়ে ৰাখিলোঁ ধন্যবাদ আপোনালোকে চাব মই আশা কৰিলোঁ আৰু মোক কমেণ্ট বক্সত জনাব ধন্যবাদ ন জোন